নমস্কাৰ। আজি মই আপোনালোকলৈ পাকঘৰত থকা বস্তুৰে বনাব পৰা হেলথিৰ লগতে টেষ্টিৰ লাড্ডুৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব, আপোনালোকে আবেলিৰ চাহ কাপৰ লগতো খাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। লাড্ডুটো বনাবলৈ মই কাপটোৰে আধা কাপ আটা লৈছোঁ, আধা কাপ বেচন লৈছোঁ, দুইটা সমান সমান লৈছোঁ। ইয়াতে মই 2 চামুচ ফ্ৰেছ মলাই দি দিম, 1 চামুচ, 2 চামুচ। আপোনালোকৰ ওচৰত মলাই নাথাকিলে আপোনালোকে ঘি দিব। ইয়াত মই এচামুচ ঘি দি দিছোঁ। এতিয়া এই গোটেইখিনি ঘিখিনি মই গৰমাই অলপ এইদৰে গলাই লৈছোঁ। গোটেইখিনি ভালদৰে ইয়াতে মিলাই ল'ব লাগিব। টেষ্টিৰ লগতে হেলথি লাড্ডু আপোনালোকে ঘৰত এইদৰে বনাব। মই ভালদৰে মিলাই ল'লোঁ। এইদৰে ভালদৰে মিলাই ল'ব। এইখিনি মোৰ ৰেডি হৈছে। আটা আৰু বেচনখিনি ভালদৰে ভাজি ল'ব। ল' ফ্লেমত। আপোনালোকে যদি হাই ফ্লেম বা মিডিয়ামত ভাজে, তলত লাগি গ'লে লাড্ডুকেইটা খাবলৈ বেয়া লাগিব। সেইকাৰণে আপোনালোকে ল' ফ্লেমত ভালদৰে ভাজি ল'ব। এইদৰে মই 4 মিনিট সময় ল' ফ্লেমত এইদৰে ভালদৰে ভাজি ল'লোঁ। ধুনীয়া এটা ভাজি থাকোঁতে গোন্ধ ওলায়, তেতিয়াই জানিব এইখিনি হৈ গৈছে বুলি। এতিয়া মই এইখিনি নমাই লওঁ। এতিয়া মই ইয়াতে নমাই ল'লোঁ। আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। আলহী আহিলে এইদৰে দি দিব পাৰিব। খুব টেষ্টি হয়। নমাই ল'লোঁ। এতিয়া মই ছাইড কৰি কেইখন কেৰাহীয়ে লৈছোঁ। ইয়াত মই প্ৰথমতে গলাই লোৱা ঘি ইয়াতে মই বেছি নিদিওঁ, 2 চামুচ দি দিলোঁ। বেছি ঘি ব্যৱহাৰ নকৰিলেও হ'ব। মই আধা কাপ বাদাম লৈছোঁ। বাদামখিনি এইদৰে অলপ ভাঙি গুড়ি কৰি ল'ব। এতিয়া মই বাদামখিনি ভাজি ল'ম। গেছৰ ফ্লেমটো ল'তে ৰখাই ভাজিব। এইদৰে মই বাদামখিনি 2 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াতে 1 কাপ নাৰিকল দি দিছোঁ। নাৰিকলখিনিও ইয়াৰ লগত ভাজিম। একেলগে দি দিলে কোনোবাখিনিত অলপ বেছি ভাজিব লাগে, কোনোবাখিনি কম। সেইকাৰণে আপোনালোকে ভালদৰে ভিডিঅ'টো চাই এইদৰে ৰেডি কৰি ল'ব। মই নাৰিকলখিনিও 2 মিনিট সময় ভাজি ল'লোঁ। এতিয়া ইয়াতে মই 1 কাপ ড্ৰাই ফ্ৰুটছ, কাজু, পিস্তা, বাদাম আছে, এইদৰে মিহিকৈ কাটি দি দিছোঁ। এইখিনিও ভালদৰে ভাজি ল'ম। আপোনালোকে যদি ঘি বেছিকৈ খাব বিচাৰে, ইয়াত আৰু 1-2 চামুচ ঘি দিব পাৰে। মই ঘি কমকৈ দি বনাম। গেছৰ ফ্লেমটো ল' কৰি এইদৰে ভাজি ল'ব। লাড়ুকেইটা খাবলৈ খুব টেষ্টি হয় এইদৰে বনালে। ইয়াত আপোনালোকে খিচমিচো দিব পাৰে। খিচমিচ দিলে লাড়ুকেইটা বেছি দিনলৈ নাথাকে, সেইকাৰণে মই খিচমিচ নিদিওঁ। এইদৰে বনাম। এই গোটেইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি নমাই ল'ম। বাতিটোতে নমাই লওঁ। এইদৰে এইখিনি মই নমাই ল'লোঁ। একেখন কেৰাহীয়ে লৈছোঁ। কেৰাহীখন মই মচি লোৱা নাই, ঘি লাগি আছে, ড্ৰাই ফ্ৰুটছৰ গুড়িবোৰ আছে, একো নাই। মই কাপটোৰে 1 কাপ গুড় লৈছোঁ। গুড় মই সকলোৱে খাব পৰাকৈ লাড্ডুটো দি দিছোঁ। চেনি নোখোৱাইও খাব পাৰিব। মই আধা কাপ পানী দি দিছোঁ। এতিয়া মই এইখিনি উতলাই ল'ম।
এয়া গুড় উতলিব লৈছে। ভালদৰে গুড়খিনি পানীৰ লগত এইদৰে মিহলি হৈ যোৱালৈ গলাই ল'ব লাগিব। বেছি উতলাই থাকিব নালাগে। আপোনালোকে গুড় আৰু পানীখিনি মিহলি হ'লে এঠা এঠা যেতিয়া হ'ব তেতিয়াই নমাই দিব। এয়া মোৰ হৈ গ'ল। এতিয়া মই নমাই লওঁ। বাতিটো লৈছোঁ। ইয়াতে মই অলপ ইলাইচি গুড়ি দি দিছোঁ ফ্লেভাৰৰ কাৰণে। এতিয়া মই এয়া উতলাই লোৱা গুড়খিনি এইখিনি মই মিক্স কৰি লোৱা নাছিলোঁ। এইদৰে অলপ মিক্স কৰি ল'ব। এইদৰে মিক্স কৰি লৈ ল'লে এইখিনি হৈ গ'ল ৰেডি। খুব টেষ্টি হয়। আপোনালোকে এবাৰ এইদৰে বনাবচোন। এয়া দি দিলোঁ। গুড়খিনি ভালদৰে ইয়াতে মিহলাই ল'ব লাগিব। এইদৰে মই ভালদৰে মিলাই লোৱা হৈ গ'ল। এইদৰে মিলাই ল'ব গোটেইখিনি। অলপ গৰম হৈ থাকোঁতে আপোনালোকে লাড্ডুকেইটা বনাব, নহ'লে ঠাণ্ডা হ'লে টান হৈ পৰিব। লাড্ডুকেইটা বনাবলৈ অসুবিধা পাব। এইদৰে লৈ ল'ব। গৰম হৈ থাকিলে লাড়ুকেইটা বনাবলৈ সুবিধা হয়। এয়া দেখিছেনে? এয়া এটা লাড়ু হৈ গ'ল। এইদৰে মই গোটেইকেইটা লাড়ু বনাই ৰেডি কৰি ল'ম। এয়া মোৰ হেলথিৰ লগতে টেষ্টিৰ লাড়ু ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত এইদৰে বনাব। বনাই আপোনালোকে আবেলি ল'ৰা ছোৱালীক এইদৰে মিঠা খাব বিচাৰিলে দিব পাৰে। চাহ কাপৰ লগতো সকলোৱে ডাঙৰে সৰুৱে সকলোৱে খাব পাৰিব। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।